সাধারণত মহিলারা মসজিদে সম্মুখে থাকলে ভেতরে প্রবেশ করে নামাজ আদায় করতে পারেন না। তাদের স্বামী, বাবা বা পুত্রের জন্য মসজিদের বাইরে নামাজ শেষ হওয়ার জন্য অপেক্ষা করতে হয়। কিন্তু এখন মুসাফির মহিলারা মসজিদের বাইরে অপেক্ষা না করে ভেতরে প্রবেশ করে সম্পন্ন করতে পারবে নামাজ। তারা সম্পূর্ণ আবদ্ধ ও সুরক্ষিত পরিবেশে নামাজ সম্পন্ন করতে পারবেন। কেননা মহিলাদের জন্য আলাদা নামাজ গৃহ নির্মাণ করেছে গুয়াহাটি মহানগরের 6 মাইলের দারন্দ মসজিদ। দীর্ঘদিনের চিন্তা চর্চা শেষে অন্তত মসজিদ কমিটি নির্মাণ করে এই নামাজ ঘরটি সমাজকে এক ইতিবাচক বার্তা প্রেরণ করেছে। মই ৰেকিব আহমেদ, দাৰান্দা মছজিদ কমিটিৰ এইটো আমাৰ দাৰান্দা মছজিদ হয়। দাৰান্দা মছজিদ কমিটিৰ মই সম্পাদক হয়। আমাৰ মোৰ ওচৰত আছে আমাৰ ইমাম চাহাব, মছজিদৰ ইমাম চাহাব, মোৰ ওচৰত আছে সভাপতি আৰু জইণ্ট ছেক্ৰেটাৰী আমাৰ ওচৰত আছে। আমাৰ কমিটিয়ে বহু দিনৰ পৰাই ভাবি আহিছে, বহু দিনৰ পৰাই মানে এই বস্তুটোৰ ওপৰত বহু দিনৰ পৰা অলপ চিন্তা চৰ্চা কৰি আহিছে। সাধাৰণতে সদায় কি হয়, বেলেগৰ পৰা মানুহ আহে, হাজবেণ্ড ৱাইফ আহে, হাজবেণ্ডে নামাজ পঢ়িব পায় ঠিকেই, মছজিদত পঢ়ে, কিন্তু ৱাইফে জাগাত বহিব নোৱাৰে, বাহিৰত ৰখি থাকিব লগা হয়, কেতিয়াবা গাড়ীত বহি থাকিব লগা হয়। তো কি হৈছে, আমি তেতিয়াৰ পৰা বহুত দিনৰ পৰাই চিন্তা কৰি আহিছিলোঁ, কিন্তু আমি কৰিব পৰা নাছিলোঁ। এতিয়া আমি সেইকাৰণে আমি কি কৰিছোঁ, এটা আছুতীয়াকৈ এটা জেগা বনাইছোঁ, য'ত আমি বেলেগকৈ এটা চিৰি দিছোঁ, বেলেগকৈ এটা গেট বনাই দিছোঁ, যাৰ কাৰণে যিকোনো মানুহ মহিলা বাহিৰৰ পৰা আহিলে ইয়াতে নামাজ পঢ়িবৰ কাৰণে সুবিধা পাব। নামাজ পঢ়িবতো পাৰিব, আচলতে তেওঁলোকৰ কাৰণে বেছিকেলি কৰা নাই। কিয়, সাধাৰণতে কি হয়, ইয়াতে আমি মুছাফিৰ যিখিনি বাহিৰৰ মানুহখিনিৰ কাৰণে মেইনলি কৰা হৈছে, মানে স্থানীয় মহিলাৰ কাৰণে তেনেকৈ ব্যৱস্থা কৰা। তেওঁলোকে যিহেতু ঘৰতে কৰিব পাৰে, তেওঁলোকে সেইটো কাৰণে তেওঁলোকৰ কাৰণে কৰা হোৱা নাই। মেইনলি বাহিৰৰ পৰা যিখিনি মানুহ আহে সেইখিনি মানুহৰ কাৰণে আমি এইটো অজুখানা হয়, অজুখানাক আমি ভিতৰতে কৰি দিছোঁ, বাথৰুম টয়লেট কমপ্লিট ব্যৱস্থা এটা কৰি দিছোঁ, আছুতীয়াকৈ কৰি দিছোঁ। সম্পূৰ্ণ ব্যৱস্থা আছে, নামাজ পঢ়িব পৰা সুবিধা গোটেইখিনি আছে। তেনেকুৱা তেওঁলোকে নিজে নামাজ পঢ়িব পাৰিব, আৰু তেওঁলোকে যদি নিজে ভাবে জামাত কৰি পঢ়ে, তেওঁলোকে বেছিকৈ আহিলে, 2-3জন আহিলে পঢ়িব পাৰিব। কিন্তু আমাৰ ফালৰ পৰা তেনেকুৱা কোনো ব্যৱস্থা নাই। সাধাৰণতে যিহেতু বাহিৰৰ পৰা অহা মানুহখিনিৰ কাৰণে কৰা হৈছে, সেইটো কাৰণে তেনেকুৱা ব্যৱস্থা কৰা নাই এতিয়ালৈকে। মানে এইটো কৰাৰ কাৰণে কমপ্লিট বস্তুটো চেঞ্জ কৰা হৈছে অলপমান। আমাৰ ইয়াতে আচলতে টয়লেট ব্লক আছিলে, কমপ্লিট টয়লেট ব্লকটো ভাঙি নতুনকৈ চাৰ্ট ঢলাই দি কিনে এইখিনি কৰাৰ কাৰণে আমি কমপ্লিটলি এইটো নতুনকৈ কৰিব লগা হৈছে। ডেফিনেটলি বাজেটটো বহুত বেছি ডাঙৰ হৈ গৈছে, লগতে বিউটিফিকেশ্যনৰ কথা আছে। ভাঙি দিয়াৰ পিছত আকৌ নতুনকৈ বনাব লাগে, মছজিদ লুক এটা আনিব লাগে, সেই গোটেইখিনি কৰাৰ পিছত বাজেট ডেফিনেটলি বহুত বেছি হৈছে। সেইটো কাৰণে কমিটিৰ একো অসুবিধা হোৱা নাই। তেনেকুৱা আমাৰ দল সংগঠনৰ পৰা আমি বিচৰাও নাই, বা চৰকাৰে আমাক তেনেকৈ বিচৰাও দিয়াও নাই। আমি আমাৰ সম্পূৰ্ণ আমাৰ জামাতৰ কালেকশ্যন, আমাৰ ওচৰৰ মানুহ যিবিলাক আছে তেওঁলোকৰ সম্পূৰ্ণ কালেকশ্যনৰ পৰাই এইটো কৰা হৈ আছে। আমি এতিয়া আৰু ভাবি আছোঁ, আমি এটা লাইব্ৰেৰী কৰিম। আমি লাইব্ৰেৰী এটা, জেনেৰেল লাইব্ৰেৰী, ইছলামিকটো থাকিবই, লগতে জেনেৰেল লাইব্ৰেৰী এটা কৰাৰ ইচ্ছা কৰিছোঁ। অনাগত দিনত আমি ভাবিছোঁ যে এটা লাইব্ৰেৰী এটা কৰি তাত যাতে যিকোনো ল'ৰা ছোৱালী আহি যাতে তেওঁলোকে ইভেন ডিজিটেল লাইব্ৰেৰী, যিটো ডিজিটেল শিক্ষাও ল'ব পাৰিব, বা কিতাপ যদি আমি বাহিৰৰ পৰা আনি থ'ব পাৰোঁ, যিবিলাক ধৰি লওক বিশেষকৈ দুখীয়া ল'ৰা ছোৱালী ঘৰৰ কিতাপ কিনাৰ অলপ অসুবিধা, ডিজিটেল মাধ্যম লোৱাৰ অসুবিধা ঘৰত, তেওঁলোকৰ কাৰণে আমি এটা নতুনকৈ ভাবিছোঁ, এটা ডাঙৰকৈ লাইব্ৰেৰী এটা কৰিম, য'ত সেইখিনি তেওঁলোকে সুবিধা পাব। আৰু এনেকুৱা নহয় যে অকল ইছলামৰ কাৰণে, ইছলামী মানুহ ল'ৰাৰ কাৰণে, সকলো কাৰণে, জেনেৰেল পাব্লিকৰ কাৰণে। সেইটো কাৰণে ইছলামিকটো থাকিবই, লগতে যিকোনো মানে জেনেৰেল শিক্ষাৰ ওপৰত, মানে সাধাৰণ শিক্ষাৰ ওপৰত যিকোনো ল'ৰা ছোৱালীৰ কাৰণে আপ টু যিকোনো লেভেললৈকে আমি ৰখাৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। যিটো মহিলাৰ যিটো কথা হৈছে সেইটো মুকলি হৈছে, অলৰেডি মানুহে নামাজ পঢ়িছে। 2-এটা বস্তু আমি লগাব বাকী আছে, সেইখিনি আমি 2 দিনৰ ভিতৰতে কৰি, কিন্তু নামাজ পঢ়িব পৰা সম্পূৰ্ণ ব্যৱস্থা ইয়াতে আছে, এতিয়াও কৰিব পৰা হৈ আছে। আৰু মানুহ আহি কেনে পঢ়িছে অলৰেডি, 2-3 ঘৰ মানুহে আহি, লেডিজ আহি নামাজ পঢ়ি গ'ল অলৰেডি। এইটো এমাহমান হৈছে, জুলাই লাষ্টৰ ফালে আমি। সাধারণত আমাদের সমাজে এক ভুল ধারণা রয়েছে, মহিলারা মসজিদে প্রবেশ করতে পারেন না। কিন্তু মহিলাদের জন্য পৃথক নামাজ গৃহ নির্মাণ করে কমিটি প্রমাণ করে দিয়েছে, ইসলামের মূল্যবোধ মহিলাকে বাদ দিয়ে পূর্ণ হয় না। মুসাফির মহিলাদের জন্য পৃথক নামাজ গৃহ উন্মোচন করে কমিটি শুধু ধার্মিক দায়িত্ব পালন করাই নয়, মহিলাদের সমাজের এক অবিচ্ছেদ্য অঙ্গ, এই কথাও প্রমাণ করেছে। সাধাৰণতে মানুহৰ মাজত শুনিবলৈ পোৱা যায় যে মহিলাসকল মছজিদত অহাটো নিষেধ, বা এনেধৰণৰ কিছুমান কথা শুনিব পোৱা যায়, বিৰোধ মন্তব্য। আচলতে তেনেকুৱা নহয়।
যে মহিলাসকল মছজিদত অহাৰ ক্ষেত্ৰত ইছলামে কোনো প্ৰকাৰ বাধা কৰা নাই, কোনো ধৰণৰ অসুবিধা ইছলামৰ ফালৰ পৰা শৰীয়তৰ ফালৰ পৰা বাধা আৰোপ কৰা হোৱা নাই। নামাজ পঢ়িব পাৰে মছজিদত। সেইকাৰণে আমাৰ কমিটিৰ ফালৰ পৰা এটা আলোচনা মৰ্মে মোৰ লগতো আলোচনা কৰিছে। আলোচনা মৰ্মে ইয়াতে এটা নমাজৰ কাৰণে এটা আছুতীয়াকৈ এটা জেগাৰ ব্যৱস্থা কৰা হৈছে। কাৰণ বিভিন্ন ঠাইৰ পৰা মহিলাসকল আহে, নমাজ পঢ়িবলৈ বিচাৰে তেওঁলোকে, আৰু আগতে মছজিদৰ ভিতৰতেই বা এনেকুৱা ধৰণৰ ঠাই দিয়া হৈছিলে তেওঁলোকক, কিন্তু এতিয়া সুকীয়াকৈ এটা ব্যৱস্থা কৰা হৈছে যেতিয়া, গতিকে এটা ভাল ব্যৱস্থা, ভাল হেৰি হৈছে। এইটোৰ পৰা মই এইটোৱে ক'ব বিচাৰোঁ, আমাৰ আচলতে সমাজখনৰ যিটো এটা ঠেক মানসিকতা, এই বস্তুটোক এটা হেৰি কৰিব লাগে আমি, যে মহিলাসকল যে আমাৰ সমাজৰে বা আমাৰে এটা অবিচ্ছেদ্য অংগ আচলতে, সেই বস্তুটো আমি বুজাব লাগে যে ইছলাম ইমান এটা ঠেক বা মনৰ এনেকুৱা ধৰণৰ ইছলাম নহয়। ইছলাম এখন সাগৰতকৈ মানে বহল ইছলামৰ চিন্তাধাৰা। গতিকে আমি এই বস্তুটো আমি বাহিৰত ক'ব লাগে, বাহিৰত আমি বস্তুটো হেৰি কৰিব লাগে। ইছলামে সেইটোৱে কয়। বেলেগেও মই এইটো বিচাৰোঁ যে আমাৰ সমাজত থকা যিমান মছজিদবিলাক আছে, সকলো মছজিদতে এনেধৰণৰ এক ব্যৱস্থা হোৱাটো আমি বিচাৰোঁ ভাল, যাতে মানুহখিনি নমাজ পঢ়াৰ ক্ষেত্ৰত বা যিকোনো নিজৰ আৰাম কৰাৰ ক্ষেত্ৰত সুবিধা যাতে হয়, সেইখিনি আমি সকলোৱে বিচাৰোঁ। উল্লেখ্য, মসজিদ কমিটি মসজিদে একটি ডিজিটাল লাইব্রেরি স্থাপন করার এক পরিকল্পনা করেছে। সেখানে ইসলামিক শিক্ষার সাথে সাধারণ জ্ঞান ও স্কুলের শিক্ষার জন্য প্রয়োজনীয় গ্রন্থ উপলব্ধ হবে। লাইব্রেরিটি সব ধর্মের লোকেদের জন্য প্রবেশ অবাধ থাকবে, তাতে মানুষ এসে জ্ঞান আহরণ করতে পারবে। বিনয় বর্মনের সাথে মুন্নি বেগমের প্রতিবেদন, আওয়াজ দ্য ভয়েস, অসম।